Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল আসামিজ পাকঘৰলৈ। আজি মই কাচকলৰে একেবাৰে কম সময়তে বনাব পৰা এটা ৰেচিপি লৈ আহিছো, ব্ৰেকফাষ্ট ৰেচিপি। আশা কৰিছো ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু এতিয়া পলম নকৰাকৈ বলক ভিডিওটো লৈ আগবাঢ়ো। এই ৰেচিপিটো খুব কম সময়ৰ ভিতৰতে বনাই ল'ব পাৰি। যিসকল ব্যক্তি বা ল'ৰা ছোৱালীয়ে কাচকল খাবলৈ বেয়া পায় তেওঁলোকক এনেধৰণে বনাই খুৱাব। তেওঁলোকে গমে নাপাব যে কাচকলে খাইছে নে আন কিবা খাইছে। বহুত টেষ্টি হয় খাবলৈ, খুব হেল্ডি ৰেচিপি লৈ আহিছো মই আজি কাচকলৰ ৰেচিপি। আশা কৰিছো ভিডিওটো চাই ভাল পাব আৰু এই ৰেচিপিটো খুব সহজতে আৰু কম সময়ৰ ভিতৰতে পটককে বনাই ল'ব পাৰি। আশা কৰিছো ভিডিওটো চাই ভাল পাব। ৰেচিপিটো বনাবলৈ লৈ ল'লো মই 4টা কাচকল আৰু এই কাচকলকেইটা মই ভালদৰে বইল কৰি ল'লো। বইল কৰি ইয়াৰ বাকলিখিনি মই গুচাই লৈছো। কোনোবাই যদি এই ৰেচিপিটো বনাই খাইছে তেন্তে কমেণ্টত জনাবলৈ নাপাহৰিব। যিসকলে খাইছে কাচকলৰ ৰেচিপিটো তেওঁলোকে জানিব ইয়াৰ সোৱাদটো কেনেকুৱা হয়। ইয়াৰ সোৱাদটো খুবেই বেছি ভাল লাগে। গোটেই কাচকলখিনিৰ বাকলি গুচাই হৈ গ'ল মোৰ। এতিয়া মই কাচকলখিনি হাতেৰে মই পিটিকি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে মিক্সিটো মাৰি ল'ব পাৰে। মই হাতেৰে ঘঁহি লৈছোঁ, যিহেতু বইল কৰি ল'লোঁ কোমল হৈ গ'ল। হাতেৰে ঘঁহিলে একো অসুবিধা নহয়, সেয়ে মই হাতেৰে ঘঁহি ল'লোঁ। আৰু এয়া কলখিনি পিটিকি মোৰ হৈ গ'ল। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু নিমখ দি মই এয়া গোটেইখিনি সানি ল'লোঁ। কলখিনি কিন্তু বইল কৰি ওলাওঁতে পানী যাতে অকণো নাথাকে কথাটোলৈ মন কৰিব। পানী থাকিলে কিন্তু পানী হৈ যাব। ঠিক যিদৰে আমি আটা মঠি লওঁ তেনেকুৱাকৈ কলখিনি মঠিব লাগিব। আৰু যদি গম পাইছে কলখিনি অলপ ঢিলা হৈছে, অলপ ময়দা বা আটা ঘৰত থাকিলে এড কৰি দিব আৰু এইখিনি ভালদৰে আটা মঠাৰ দৰে মঠি ল'ব লাগিব। আৰু এয়া ময়ো ভালদৰে আটা মঠাৰ দৰে মঠি ল'লোঁ। অলপ ঢিলা অনুভৱ কৰিলে আটা এড কৰি দিব। আৰু এয়া কলখিনি মোৰ মঠি হৈ গ'ল। এতিয়া মই কলখিনি কেইবাটাও ভাগত ভাগ কৰি লৈছোঁ। আগতীয়াকৈ ভাগ কৰি লৈছোঁ যাতে চাইজখিনি সমান হয়। এই কলৰ এই ৰেচিপিটো বনাবলৈ কলখিনি খুব বেছি ঢিলা হয়। কলখিনি আমি বেলিব লাগিব। ৰুটিখিনি বেলি ল'ম। ৰুটি যিদৰে সহজতে বেলি ল'ব পাৰি, এই কলখিনি কিন্তু তেনেকৈ সহজতে বেলিব নোৱাৰি। ৰুটিখিনি আটা কমকৈ ল'লে কিন্তু বেলিবলৈ অসুবিধা হয়, ছাইডবোৰ ফাটি যায়। সেয়ে মই আটা অলপ বেছিকৈ লৈছোঁ আৰু এয়া চাওক ধুনীয়াকৈ বেলি লৈছোঁ। বেলোতে কিন্তু ছাইডবোৰ মোৰ গোল নহৈছে, যিহেতু কল হয়। আৰু ৰুটিটো গোল নহ'লে দেখিবলৈও বেয়া লাগে, খাবলৈও বেয়া লাগে। সেয়ে মই এই ৰুটিখন বেলি হৈ গ'ল। এতিয়া মই কেনেকুৱাকৈ গোল কৰিম আপোনালোকে চাই থাকক। এটা বাতি লৈ ল'লোঁ আৰু বাতিটোৰে মই এয়া ৰাউণ্ড শ্বেপত ৰুটিটো কাটি ল'লোঁ। যিহেতু ৰুটি ৰাউণ্ড হ'লেহে খাবলৈ বেছি ভাল লাগে, বেকা বেকি হৈ থাকিলে ছাইডবোৰ ভাল নালাগে। সেয়ে মই কাটি ল'লোঁ, নেকাটিলে কথা নাই। গোটেই ৰুটিখিনি মই এনেকুৱাকৈ বাতি বহাই ৰুটিখিনি কাটি ল'ম। আটাৰ ৰুটি আমি সহজতে বেলি ল'ব পাৰোঁ, কিন্তু কলৰে ৰুটিখন বেলোতে অলপ অসুবিধা হয়, যিহেতু কোমল হৈ আছে। এই ছাইডবোৰো মোৰ ৰাউণ্ড হৈ যোৱা নাই। আগৰ ৰুটিটোৰ নিচিনাকৈ মই গোটেই ৰুটিখিনি বাতিৰে শ্বেপ দি কাটি ল'ম। যিসকল ভিউৱাৰ্ছ এতিয়ালৈকে মোৰ আসামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। কাচকলৰ এই ৰুটিৰ ৰেচিপিটো তেল নিদিয়াকৈ ভাজিব পাৰি বা তেল দি পৰঠা নিচিনাকৈ ভাজিব পাৰি বা পুৰি যিদৰে ভাজে তেনেকুৱাও ভাজিব পাৰি। একো প্ৰব্লেম নহয়, যেনেকুৱা খাব বিচাৰে তেনেকৈ খাব পাৰে। কিন্তু মই আজি ৰুটিখিনি তেলতে ভাজিম। কেৰাহী এটা পাতি দিলোঁ গেছত আৰু দি দিলোঁ তেল। তেলখিনি গৰম হৈ যোৱাৰ লগে লগে ৰুটিকেইটা মই এখন এখনকৈ ভাজি লৈছোঁ। একেবাৰে কম সময়তে পটককৈ হৈ যায়। ৰাতিপুৱা ব্ৰেকফাষ্ট ৰেচিপি সহজতে বনাই ল'ব পাৰে, টিফিনতো দিব পাৰে ল'ৰা ছোৱালী। খুব হেল্ডি হয়, যিহেতু কলেৰে বনাইছোঁ। ট্ৰাই কৰিব, নিশ্চয় খাই ভাল পাব। তেলত দি দিয়াৰ লগে লগে হেতাখনেৰে অলপ হেঁচি দিব লাগে, তেতিয়া ফুলি আহে ৰুটিখন। ৰঙচুৱা হৈ গৈছে, লুটিয়াই দিছোঁ। ঠিক তেনেকুৱাকৈ দুটা ছাইড ৰঙচুৱা কৰি তেলৰ পৰা উঠাই লৈছোঁ।
ভাজি হৈ গ'ল মোৰ এয়া তেলত এখন ৰুটি দি দিলোঁ আৰু হেতাখনেৰে মই অলপ হেঁচি দিছোঁ হেঁচি দিলে ৰুটিখন ধুনীয়াকৈ ফুলি আহে আৰু এটা চাইড ৰঙা হৈ গৈছে মই লুটিয়াই দিছোঁ ঠিক এনেকুৱাকৈ গোটেই ৰুটিখিনি মই ভাজি ল'লোঁ আৰু ৰুটিকেইখন ইমানেই কোমল হৈছে ল'ৰা ছোৱালী খাই খুবেই বেছি ভাল পাব আৰু এয়া চাওক হাতেৰে মই ৰুটিখন মোহাৰি দিছোঁ যদিও ৰুটিখন ফাটি যোৱা নাই কিমান সফ্ট হৈছে কিমান কোমল দেখিবলৈ কিমান ধুনীয়া হৈছে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আজিলৈ ইমানতে সামৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ